আজিকালি এনেকুৱা হৈছে ফটোটো ডাঙৰ প্লেয়াৰক একেবাৰে মাইনৰ কিছুমান এডজাষ্ট কৰে ভালকে এইটো নকৰিবি এইটো বেছি আহিছে এটা কাম কৰা যদি এই 50 মিটাৰ সৰি এইটো 50 মিটাৰ লাগিছে নমস্কাৰ মই গিৰীশ মোহন নেশ্যনেল কোচ আৰু নেশ্যনেল জাজ আৰ্চাৰীজ অফ ইণ্ডিয়াৰ আমি যিহেতু আৰ্চাৰী যিটো আমাৰ গেম হয়তো বহুতে ইমান গম নাপায় বা নাজানে তাক অলপ মই ইন্ট্ৰডিউচ কৰি লৈছোঁ যিহেতু আমাৰ এখন কেভি গ্ৰাউণ্ড শিৱসাগৰ ONC কলনী আৰু এইখিনি কি হৈছে যেহেতু আজি ইয়াত কেভি ৰিজনেল মিটো হ'ব সেয়েহে এটা পৰিৱেশ এটাও আছে তাৰপিছত আমাৰ এফালৰ পৰা যদি চিনাকি কোৱা দিবলৈ হ'লে আমাৰ গেমৰ বৰ্তমান ইণ্ডিয়াৰ 3টা কেটেগৰীত হয় এটা ইণ্ডিয়ান ৰাউণ্ড আমাৰ যিটো বেম্বো আৰু মানে কাঠৰ বনোৱা হয় সেইটো ইণ্ডিয়ান ৰাউণ্ড সেইটো অকল ইণ্ডিয়াৰ ভিতৰতে হ'ব তাৰপিছত থাকিলে এটা ৰিকাৰ্ভ আৰু কম্পাউণ্ড ঠিক আছে আৰু আপোনালোকক আহক এইটোকে চিনাকি কৰি দিওঁ এইখন আছে ৰিকাৰ্ভ পোহৰলৈ যাওঁ বলক এইখন আছে ৰিকাৰ্ভ বৌ এইখন আমি ৰিকাৰ্ভ বুলি কওঁ ৰিকাৰ্ভ বৌখনৰ অকণমান চিনাকি কৰাই দিওঁ অলপ আৰু সেইখন থাকিলে কম্পাউণ্ড বৌখন তাত আছে তাৰপিছত থাকিলে আমি এইখন আমি এইডোখৰ ইয়াৰ পৰা আমি ইয়ালৈকে হেণ্ডেল বুলি কওঁ এইটো লিম আপাৰ লিম এইটো লোৱাৰ লিম এইডাল আমি ষ্ট্ৰিং বুলি কওঁ ষ্ট্ৰিং তাৰপিছত চাইটাৰ লিম এইটো আপাৰ লিম এইটো লোৱাৰ লিম তাৰপিছত থাকিলে এইডাল ষ্ট্ৰিং বুলি কওঁ আমি ইয়াত যিহেতু এৰোপাত লগাওঁ এইডোখৰত আপুনি দেখিব ইয়াত নক কৰা আমি নকিং পইণ্ট এইটো একচুৱেলি ইয়াত আমি এৰোপাত ইয়াত লগাওঁ এনেকৈ তাৰপিছত চাইটাৰ আৰু চাইটাৰ এইটো পিন আমি ইয়াৰ পৰা চাওঁ ডিষ্টেঞ্চটো আমি আপ ডাউন কৰোঁ তাৰমানে লং ডিষ্টেঞ্চ শ্বৰ্ট ডিষ্টেঞ্চ থকাৰ কাৰণে এই সৰুটো এইটো আৰু এইটো গোটেইটো আপ ডাউন কৰিব পাৰি এইটো এনেকৈ হ'ব চ' মই দেখুৱাই দিছোঁ এইটো এনেকৈ আপ ডাউন কৰিব পাৰি এইটো সিহঁতে শ্বুটিং কৰিব আমি এখন এইফালে যাওঁ নেকি তহঁতে শ্বুটিং কৰি থাক তাৰপিছত থাকিলে তাৰপিছত থাকিলে এইটো এটা ক্লিকাৰ এইটো আমাৰ এৰো ৰেষ্ট বুলি কওঁ ইয়াতে এৰডাল থোৱা হয় এৰো ৰেষ্ট আৰু এইটো প্লাঞ্জাৰ মই দেখুৱাই দিম বাৰু কেনেকৈ ঐ হৰ্ষিতা এৰ ওপৰত দেচোন তাৰপিছত থাকিলে এইডাল আমাৰ ষ্টেপ প্লাজাৰ বুলি কয় কি বস্তু ষ্টেপ প্লাজাৰ তাৰপিছত থাকিলে তাৰমানে এইডাল আমি বৌ কণ্ট্ৰল কৰা হয় আৰু ইয়াৰ ভাগ এটা আছে ইয়াৰ পৰা ইয়ালৈ লং বাৰ বুলি কয় ইয়াৰ পৰা ইয়ালৈ এইটো লং বাৰ ইয়াৰ পৰা ইয়ালৈ শ্বৰ্ট বাৰ আৰু এইটো ভি বাৰ আৰু এইটো এটা ছাইড বাৰ ঠিক আছে তাৰপিছত এডাল হৈছে আমাৰ এৰ' বুলি কওঁ এইটো কিহেৰে বনোৱা হয় এইটো হৈছে কাৰ্বন ফাইবাৰ আৰু আছে কিছুমান আজি তাৰপিছত থাকিলে আৰু দ্বিতীয়তে এৰ'পাতত কি থাকে বাৰু এইটো পইণ্ট বুলি কয় এইটো মেটেলৰ ওপৰতো মেটেলৰ থাকে এইটো পইণ্ট এইটো নক বুলি কোৱা হয় নক এইটো নক জাষ্ট নক কৰোঁ যেনেকৈ এইটো ভাল এইটো ভেন্স বুলি কয় বা পাখি আমি অসমীয়াত পাখি বুলি কওঁ এইটো ভেন্স এতিয়া ধৰি লওক মই যে কৈছিলোঁ যে এইটো জাষ্ট এৰ ৰেচত আমি এৰডাল থৈ লওঁ ক্লিকাৰত সোমাই পেলাই ক্লিকাৰত এতিয়া মই নাই থ'ব এনেকৈ থৈ লৈ আমি ইয়াত আমি এইটো নক কৰোঁ এনেকৈ ইয়াত এইটো ক্ৰিটিকেল এইটো ইয়াত থৈ লওঁ এইটো আৰু এই ক্লিকাৰ্ডৰ কাম হৈছে আমি
ফুল ড্ৰ মানে যেতিয়া টানিম দবাই ৰাখিবলৈ কাৰণে মানে এই ফুল ড্ৰ যেতিয়া হ'ব পূৰা টানি দিব নহয় এটা ক্লিকাৰ মই দেখুৱাই দিছোঁ যেতিয়া টানিব যেতিয়া এডাল কিটিককৈ পৰিব তেতিয়া শ্বুট হ'ব লগা এইটো শ্বুটিং কৰি আছে বাৰু তাৰপিছত আৰু এডাল হেৰি বুলি কয় ষ্টেণ্ড বুলি কয় বৌ ষ্টেণ্ড আমি বৌখন এনেকৈ থওঁ ইয়াতে বৌখন থওঁ তাৰপিছত থাকিলে আৰু মই এইফালে মই দেখুৱাই দিছোঁ এইটো কুইভাৰ বুলি কয় কুইভাৰ ইয়াত আমি এইবিলাক থোৱা হয় আৰু ইয়াৰ এই চেজ গাৰ্ড বুলি কয় এখন চেজ গাৰ্ড এইটো আৰ্ম গাৰ্ড আৰু চিলিং আৰু ইয়াত এইটো বান্ধি লওঁ চিলিঙে এইটো আৰু এইটো হাতত যে কিবা এইটো হেৰি বুলি কয় ফিংগাৰ টেপ যাতে আমি হাতৰ আঙুলি যাতে দুখ পোৱা নহয় এবাৰ শ্বুটিং কৰি দেখুৱাই যাম ঠিক তেনেকৈ ঐ পল তোৰ বৌখন দেচোন ৰ'ব তাৰপিছত থাকিলে আৰু এখন কম্পাউণ্ড বৌ আছে মই দেখাম ঘূৰিয়া সেইফালে এইডাল ল তাৰপিছত থাকিলে লৈ অকল এইফালে তাৰপিছত থাকিলে এইখন আছে কম্পাউণ্ড বৌ কম্পাউণ্ড বৰ বৈশিষ্ট্য মানে কি এখন অকণমান ছুটি এইখনকৈ এইখন ৰিকাপখন কিন্তু অলিম্পিকলৈকে খেলি পাৰিব আচ্ছা কিন্তু এখন অলিম্পিকৰ বাদে আটাইবোৰ গেমতে আছে এতিয়া অলিম্পিকত এইটো ইণ্ট্ৰডিউচ মানে হ'ব আৰু এইখন ছুটি এইখন আগত চিকাৰ কৰোঁতে বেছি ব্যৱহাৰ কৰিছিলে একেই খালি ইয়াত আমাৰ ষ্ট্ৰিং বুলি কয় যিটো ৰছী ইয়াত তিনিটা থাকে কেবুল বুলি কওঁ আমি এটা মেইন কেবুল এইটো ইয়াতে হেৰি হয় মানে এইটো এইডাল আছে মেইন কেবুল ভি কেবুল ইয়াত এৰ'পাত এইডাল ইয়াত এইটো ডি লুপ বুলি কয় আমি ইয়াতে লগাওঁ আৰু এইটো হাইড দে এইটো ৰিলিজাৰ বুলি কওঁ এইটো ৰিলিজাৰ হয় ক'ত কেনেকৈ লগাই এইটো ৰিলিজাৰটো জাষ্ট মই এনেই দেখুৱাই দিছোঁ হ'ব দেই 1 মিনিট এইটো এনেকৈ লগালোঁ ইয়াত আমি প্ৰথমে ইয়াত এৰ'পাত লগোৱা হয় ইয়াত লগালোঁ এইটো আমি ড্ৰ কৰোঁ এইটো সেনেকৈ ইয়াত লৈ ড্ৰ কৰোঁ এইটো এতিয়া মই বাৰু এৰ'পাতটো নাই কাৰণে মই হেৰি কৰি দিছোঁ এইটো তাৰপিছত থাকিলে এইটো পিপ চাইড বুলি কয় পিপ চাইড ইয়াৰ পৰা আমি চাওঁ তাৰমানে ড্ৰ কৰাৰ পিছত এইফালৰ পৰা চাওঁ আৰু এই চাইডৰটো সৈতে এইফালে ইয়াত এটা বাবুল ষ্টাৰ আছে ইয়াত দেখিব এইটো মাইক্ৰস্কোপ নিচিনা ধৰক সেইটো তেনেকৈ আমি তেতিয়া আমি এই হালধীয়াটো আমাৰ যিটো তাত আমি চোৱা হয় ইয়াত দেখিব ঠিক আছে সেইটো তাত আমি চাই পেলাই আমি তেতিয়া শ্বুট কৰা হয় এইটোতো চাব লাগে এইটোতো চাব লাগে এই দুইটা মিলাব লাগিব এইটো আচ্ছা মিলাই ল'ব তাৰপিছত থাকিলে এইটো হেৰি হয় এইটো ব্লেড বুলি কয় আমি এৰ'পাত ইয়াত থওঁ তাত যেনেকৈ আমাৰ ৰিকাপত আছিলে এৰেষ্ট আছিলে সেইটো ঠিক তেনেকৈ ছেম খালি ইয়াত আমি এইটো ব্লেডত থোৱা হয় ঐ পল দেচোন এৰ'পাত দে এইটো ইয়াত একেই ছেম ইয়াত আমি নক কৰিলোঁ এনেকৈ নকৰি সেই হেৰিটো পিন্ধিব লাগিব এইটো এৰ'পাত আমি ইয়াত থ'লোঁ কেনেকৈ খোলে কোনটো এইটো এইটো ৰিলিজাৰটো এইটো হ'ল দবাব লাগে তাত এইটো ইয়াত এনেকৈ লগালোঁ খোলোতে কেনেকৈ খোলে এইটো নহয় এই খোলোতে মানে কি আছে মই দেখুৱাইছোঁ বাৰু ৰ'ব দে 1 মিনিট এইটো ফোনত লগালোঁ হা শ্বুট নকৰিব 1 মিনিট দেই 1 মিনিট দবাই দিলে মানে লক হৈ গ'ল তাৰপৰা এইটো নহয় এৰি দিলে খুলি যাব আচ্ছা এৰ'পাত গুচি সেই ওপৰতো দবাই দিব লাগে মানে এইটো টিকাৰ বুলি কয় এইটো বুজি যায় ঠিক তেনেকৈ বাকী একেই চাইডাৰটো একেই আপ ডাউন কৰিব পাৰি এইটো ষ্টেপলাইজাৰ একেই ইয়াতো ষ্টেপলাইজাৰ থাকে আৰু এইটো বৈ ষ্টেণ্ড এইটো বাকী অলমষ্ট একেই এনেই এবাৰ টানি দেখাওকচোন এৰ'টো নলগাব মই টানি দেখুৱাইছোঁ বাৰু দেই এইটো একেই খালি তুমি মানে ইয়াৰ সেই ষ্ট্ৰিংডাল গোটেই এইকেইডাল গোটেই ঘূৰি যায় নহয় জানো নহয় এইটো এই কেবুল গোটেইকেইডাল এইটো এইটো আছে মেইন কেবুল ভি কেবুল আৰু কণ্ট্ৰল কেবুল এইডাল তিনিডাল কেবুল থাকে এইটো এনেকৈ ড্ৰ কৰিলোঁ এইটো বাছ এনেকৈ এইটোতে খালি মোৰ কাৰণে হোৱা নাই জোখত তাৰমানে এইটো প্ৰত্যেকৰে বেলেগ বেলেগ থাকে পিপ চাইডটো বেলেগ বেলেগ হ'ব এইখন কাৰণ এইখন মোৰ ব'ন হয় যে সেইটো কাৰণে মোৰ মতে ছেটিং কৰা নাই তাৰমানে ঠিক এই পিপ চাইডটো সেইটো তেনেকৈ আৰু এইটো আৰু ইণ্ডিয়ান ৰাউণ্ড তাত আছে
বল ল আৰু ইহঁতে কিবা এইটো দূৰবীণ নিচিনা কিবা এটা ইউজ কৰি আছে এইটো কি হয় স্কোপ বুলি কয় মই দেখুৱাই দিছোঁ বলক তাত কি আছে এইটো দেখাই দিব কগে যা হৰ্ষিতা আঁতৰি যাওঁ এইটো আছে স্কোপ স্কোপ আমি যেতিয়া নেকি চাবলৈ হ'লে ভালকৈ ক'ত লাগিছে একুৰেট ইয়াৰ পৰা চাব লাগে এইটো দূৰৰ পৰা ইয়াত চকুৰে দেখি পাবলৈ অলপ টান হয় এইটো যেনেকৈ মাৰিছে 70 লাগিছে ক'ত লাগিছে সেই চাবৰ কাৰণে সুবিধাটো হয় দেখিব নাই আহিব আপুনি এখন ওচৰলৈ নিব লাগিব এইটো ইণ্ডিয়ান ৰাউণ্ড কাঠৰ বাঁহৰ ইণ্ডিয়ান বহ কাঠৰ বাঁহৰ একেই তাৰ নিচিনা প্ৰায় একেই মানে ফিটাটোৰ নিচিনা প্ৰায় একেই মানে হেৰি ন ৰিকাপৰ নিচিনা ইয়াৰ পৰা ইয়ালে এইটো হেণ্ডেল এইটো আপাৰ লিম ফিটা আৰু ৰিকাপ একে নহয় জানো একে হয় না ফিটা একচুৱেলি এটা ইভেণ্টৰ নাম সেইটো কিন্তু আমি বৌখনৰ নাম এটা ৰিকাপ কম্পাউণ্ড আৰু এখন ইণ্ডিয়ান বৌ এইটো হেণ্ডেল এইটো আপাৰ লিম এইটো লৱাৰ লিম তাৰপিছত এটা ষ্ট্ৰিং আৰু এইটো একেই ইয়াত নকিং পইণ্ট এইটো একেই তাৰ নিচিনা এইটো ষ্টেপলাইজাৰ একেই নামটোকে এইটো লং বাৰ শ্বৰ্ট বাৰ ছাইড বাৰ এই দুটা শ্বৰ্ট বাৰ এইটো আপোনাৰ ভিভাৰ একেটাই এই ছাইডতো খালি এইটো বেলেগ অলপ এইটো মানে এইটো বেলেগ খালি এইটো যিমানে আমি দূৰলৈ মানে মৰা হ'ব ছাইডতো সিমানেই নামি নামি আহি থাকিব আৰু ওপৰলৈ যাবলৈ হ'লে যদি ধৰি লওক যদি যিমানে ওচৰ হ'ব আপুনি কি বুলি কয় বৌটো যেতিয়া ইয়াৰ পৰা মাৰি পেলাই টাৰ্গেটত গৈ নাপায় আগতে পৰি যায় তেনেকুৱা হ'লে আমি উঠাবলৈ নমাব লাগিব ডাউন কৰিব লাগিব তাৰমানে আমি যিমান লং ডিষ্টেঞ্চ মাৰিম সি নামি নামি গৈ থাকিব একেই চবৰে আপোনাৰ মাৰিবলৈ হ'লে নমাব লাগিব চব তললৈ নামি আহিব আৰু ওচৰতে মাৰিবলৈ হ'লে উঠাব লাগিব আৰু ঠিক তেনেকৈ যদি সোঁৱে বাওঁৱে গৈছে তেতিয়া আমি ছাইডতো আপ ডাউন এইটো ওলোৱা সোমাব কৰিম ইয়াত ওপৰ তলত মানে সেইটো এইটো ওলোৱা সোমাব কৰিম এইখন খালি লেফ্ট হেণ্ডৰ এইখন বাওঁহতীয়াৰ কাৰণে বৌ এখন বাওঁহতীয়া সোঁহাতীয়া বেছিভাগ মানে আৰ্চাৰে বাওঁ হাতেৰে ইউজ কৰে না একচুৱেলি সোঁহাতীয়া হ'লে আমি কি কওঁ বাওঁহাতে বৰষুণ ধৰোঁ এইখনে টানো বাওঁহাতে যোনে ভাত খাই মানে সি সোঁহাতে ধৰিব আৰু বাওঁহাতে মাৰিব আৰু লেবেৰীয়াবিলাক মানে বাওঁহতীয়াবিলাক সোঁহাতে বৰষুণ ধৰিব আৰু এই সোঁহাত উল্টা একচুৱেলি চবফালে উল্টা হৈ যায় আৰু বস্তু পাবলৈও দিগদাৰ হয় ধৰ এইটো তেনেকৈ এইজনক মাৰি থকা দেখিছোঁ এইজন মাৰি আছে ইয়াত ই একচুৱেলি বাওঁহাতীয়া হয় ই সোঁহাতত বহুতো ধৰিছে আৰু বাওঁহাতেৰে মানে এৰো ধৰিছে বাকী যিমান ইয়াত আছে ইহঁতে মানে সোঁহাতেৰে ভাত খোৱা সেইটো কাৰণে ইয়াতে সিহঁতে বাওঁহাতত বৌডাল ধৰিছে আৰু সোঁহাতত এৰোটো ধৰিছে একচুৱেলি উল্টা হৈ যায় এজ কেটেগৰীত এইখিনি আছে আপোনাৰ আণ্ডাৰ 10ৰ 50 মিটাৰ লাগি আছে বাকি আণ্ডাৰ 10ৰ কাৰণে 15 মিটাৰ তাৰপিছত 20 30 এনেকৈ 10 মিটাৰৰ ডিফাৰেঞ্চত মাৰি থাকিব নহয় তেনেকৈ ধৰি লওক এতিয়া যিখিনি আমাৰ হাই মিনি বুলি কয় আণ্ডাৰ ধৰি লওক 14লৈকে 30 মিটাৰ ডাঙৰ ফেচ লাগিব 20 মিটাৰ সৰু ফেচ বুলি কয় সেইখন লাগে কাৰণ 122 cm আৰু 80 cm ফেচ থাকে ডাঙৰ ফেচটো কিমান হ'ব এইটো 122 cm তাৰমানে চেণ্টিমিটাৰ সেইখন লাগি আছে ফিটা আৰু মানে হেৰিৰ কাৰণে কি বুলি কয় ফেচ একেই থাকিব খালি ডিষ্টেঞ্চটো আমাৰ খেলি মেলি মানে অকণ বেলেগ হয় ডিষ্টেঞ্চটো বাঢ়ি গ'লে মানে ফেচটো ডাঙৰ হ'ব মানে প্ৰত্যেকৰে ফিটাৰ ৰণত ধৰি লওক অলপ বেলেগ আছে আমাৰ যিখিনি ধৰি লওক আমাৰ যিখিনি ফেচটো যে ইউজ কৰে তাত মানে কোনটো ফেচটো কেতিয়া ইউজ কৰে একচুৱেলি কি হয় যদি ফিটাৰ ৰাউণ্ডত ধৰি লওক অলপ বেলেগ আমাৰ ধৰি লওক এতিয়া যিখিনি খেলোঁ আমি ধৰি লওক আমি 70 মিটাৰত লগালে কোনটো ডিষ্টেঞ্চ মানে হেৰিটো লগায় 70 মিটাৰ যিখিনি আমি ইণ্টাৰনেশ্যনেল যিখিনি খেলোঁ বৰ্তমান ফিটাৰ নহয় ইভাগে যিখিনি ধৰি লওক অলিম্পিকত হওক বা যিখিনি হওক লাগিলে আমাৰ ৱৰ্ল্ড আৰ্চাৰী যিখিনি দিছে সেইটো আপোনাৰ চিনিয়ৰ আৰু জুনিয়ৰ 70 মিটাৰ 122 cm ডাঙৰ ফেচ 122 cm বুলি কয় সেইটো ডাঙৰ ফেচ এইটো 70 বাকী কি বুলি কয় বাকী ধৰি লওক সাব জুনিয়ৰ হেৰিটো 80 cm টো কিমানত লাগে কিমান ডিসটেন্সৰ পৰা লাগে 80 cm একচুৱেলি আপোনাৰ বেম্বুত দৰকাৰ হয় মানে বাঁহৰ হেৰিটো হেৰি ৰিকাবত মানে হেৰি 80 cm টো ইউজ নকৰে ৰিকাব হক ফিটাৰ ৰাউণ্ডত কৰে ফিটাৰ ৰাউণ্ডত কৰিব দুটা ডিসটেন্স দিয়ে এস কেটেগৰী হিচাপে শৰ্ট দুটা দি দিয়ে তাত বাকি ভাগে আপোনাৰ মই আপুনি দেখাইছোঁ আহক সেইফালে পাব ইয়াত এতিয়া ধৰি লওক লাগি আছে সিহঁতৰ এইকেইটাতো সেই দূৰত লাগি থকাবিলাক 30 মিটাৰত লাগি থকাবিলাক ডাঙৰ ফেচ হয় এইটো 30 মিটাৰ এইটো 20 মিটাৰত লাগি থকাটো সৰু ফেচ হয় সৰু ফেচ
বাট্ৰেছৰ বিষয়ে অলপ কওক এই ইয়াত যে লগাই থৈছে ৰ'ব ওচৰলৈ যাব লাগিব সেইফালে আছে আপোনাৰ দেখুৱাম বাৰু এই ৰাউণ্ড এইটো কিহেৰে বনোৱা হয় বাট্ৰেছ একচুৱেলি খেৰ আৰু এটা লেয়াৰ থাকে আৰু ধৰি লওক ভিতৰত এটা টিউবৰ লেয়াৰ থাকে যাতে এৰোবিলাক যিহেতু আমাৰ ইণ্ডিয়ানৰ বহুত ইমান ফ'ৰ্চ নাই কিন্তু ৰিকাপ কোম্পানীৰ বহুত ফ'ৰ্চ আছে সেইকাৰণে লেয়াৰ কেইবাটা লেয়াৰ থাকে তাৰমানে সেই লেয়াৰটোত যাতে লাগি পাৰ নহয় সেইকাৰণে আমি খেৰ আৰু মেচিনে প্ৰেছ কৰি বনাই সেইটো যিটো মানে কিনে আমি কি ব্ৰেণ্ডৰ পোৱা যায় বৰ্তমান এতিয়া হয়তৰ মেক্সিমাম এতিয়া হয় আৰু ধৰি লওক আৰু হেৰি বুলি কয় আপোনাৰ হয় তাৰ উইন এই দুটা বেছি চলে আৰু আছে ধেৰ আছে মোৰ ইয়াত বৰ্তমান ইয়াতে ল'ৰা ছোৱালীবিলাকে ইউজ কৰি আছে কি কোম্পানীৰ মানে ইয়াতে বেছিভাগ আপোনালোকে এখন হৈছে হয়তৰ এখন চৰি এখন উইনৰ এখন উইন ক'ত লিখা আছে এইটো উইন এইটো লিখা আছে এইটো উইন এইটো এইটো তাৰপৰা হয়তৰ ইফালে আছে এই ইয়াতো লিখা আছে এইকেইটা আপুনি মানে পাৰ্ট বেলেগো লগাব পাৰে এইবোৰ পাৰে আপুনি নিজৰ মতে কিনি ল'ব পাৰে আপুনি একচুৱেলি এইবোৰ এটা মানে কোম্পানী গোটেইকেইটা ছেট কমপ্লিট নাহে নেকি আহে একেলগতো লগাব পাৰে এইটো আহক আৰু এইখন বৰ বেলেগ কোম্পানী হেণ্ডেলডাল কাইনেটিকৰ এখন তাৰমানে একচুৱেলি চবতছে ভাল ব্ৰেণ্ড বৰ্তমান হয় উইনে বৰ্তমান ভাল আৰু এইখন অলপ কম মানে এইখনৰ দাম কিমান হ'ব বাৰু এইখন চাওক এতিয়া নিজৰ ওপৰত কথা এতিয়া ধৰি লওক গোটেই যদি ছেটটো মানে এইটো ধৰি লওক নিজৰ ওপৰত কথা ধৰি লওক এতিয়া 1 লাখ বা 1 লাখৰ পৰাও ষ্টাৰ্ট হৈ যাওঁ আপোনাৰ 2 লাখ 3 লাখলৈকেও যায়গৈ এতিয়া ধৰি লওক এৰো এটা ছেটৰ দাম ধৰি লওক দামীটো 42,000 45,000 টকা হয়গৈ কোম্পানী লৈ আছে X10 এৰো বুলি কয় সেইটো বহুত দাম বেছি হয় তাৰপিছত একেবাৰে লাৰ্ণ এৰো আপোনাৰ 800 পৰা 10,000 টকাৰ ভিতৰতো পায় নিজৰ ওপৰত কথা সেইটো কাৰণে নিজে দামো বাঢ়ি যায় সেইটো কাৰণে কিছুমান ধৰি লওক এই পাৰ্টবিলাকৰ চাইডাৰটো কিছুমান দামী চাইডাৰ আছে সস্তীয়া চাইডাৰ আছে নিজৰ ওপৰত কথা এতিয়া কোনটো লয় এইখন বৰ দাম অকণ সস্তা মানে তেনেকৈ কোনোবা এনেকুৱা কিবা আছে নেকি যিটো মানে ভাল হয় একচুৱেলি প্লেয়াৰৰ কাৰণে লাগিলে অলপ দাম দি পেলাইও ল'লে মানে গেমত সহায় কৰে নেকি দাম দি পেলাই দাম দিয়েতো হয় কিন্তু প্লেয়াৰৰ ওপৰতো বহুত ডিপেণ্ড কৰিব কিন্তু আপুনি যদি প্লেয়াৰটো ধৰক সিমান ভালকৈ যদি খেলিবও নোৱাৰে তাক সিমান দামী বস্তু দিও লাভ নাই যদি প্লেয়াৰ ভাল হয় তেতিয়া দামী বস্তুৰ লগত মানে মিলিব লাগিব তেতিয়া ভাল হয় তাৰমানে ধৰি লওক এতিয়া দামী এৰো পাতো ধৰি লওক কিছুমান আমাৰ ভাল হয় এৰো ফ্লাইটটো ভাল দিব কিছুমান আমাৰ টিউনিং কৰিবলৈ সুবিধাটো হয় বহুতখিনি কথা আছে আৰু ভিতৰত বহুতখিনি কথা থাকে সেইটো কাৰণে আমি দামী বস্তু আমি ৰিকমেণ্ড কৰোঁ মানে যিমান ধৰি লওক বহুতো পইচা পাতি নাথাকেতো সেয়া মানুহ চাই ধৰি লওক কিছুমান বস্তু ল'ব পাৰে তেওঁলোকে নিজে চইচ কৰি লয় কিমান দামী ল'ব পাৰে তেনে কথা আমিও ক'ম যে এইটোতো লওক বুলি তাৰপিছত তেওঁলোকে নিজৰ মানে বাজেটৰ অনুসৰি বৌবিলাক আৰু কথা পাতি লয় কোম্পানীৰ লগত আৰু তেতিয়া নিজে মিলা লয় আৰু সেইটো আৰু তেওঁলোকৰ লগত কথা তাৰমানে এতিয়া এৰো ধৰি লওক 43 বা 45,000 লয় নে 8 বা 12,000 টকা বা 18,000 টকাটো লয় সেইটো তাৰমানে নিজৰ ওপৰত ডিপেণ্ড কৰিব ঠিক তেনে কথা দৰ্জন মানে 12ডালৰ দামী আমাৰ 45লৈকেও পৰেগৈ 45,000 1000 তাৰপিছত আকৌ 8 বা 10,000 টকীয়া এতিয়া এৰো মাৰি হ'ল বৰ্তমান এতিয়া চবেই ল'বলৈ গৈ আছে নিজৰ এৰো তহঁতি কেইবাৰকৈ মাৰিছ হা সেইখিনি কম্পাউণ্ডৰ ফেচ এইটো সৰু ATCMৰ এইফালে কম্পাউণ্ডৰ ফেচ এনেকুৱা হয় ATCM এইটো ATCM লিখা আছে খালি 6 ৰিং মানে 6টা ৰিং আছে এইটা 6টা ৰিং এইটো কম্পাউণ্ডৰ কাৰণে নহয় জানো কম্পাউণ্ড ইয়াত এই ছাগলৰ ভিতৰলৈকে 10 এফালে 9 এইটো যে প্লাছ চিন আছে সেইটো আমি X বুলি কওঁ ধৰি লওক মানে 10তকৈ ওপৰত পাব আৰু প্লাছ পইণ্ট ন হাই হ'ব পইণ্ট একেটা পাব কিন্তু ইয়াত টোটেল কেইটা ৰিং আছে ইয়াত 6টা ৰিং আছে টোটেল 10 9 8 7 এইটো আপোনাৰ 6 5 মানে এইটো কম্পাউণ্ডৰ কাৰণে মিনিমাম মানে 5 মান পাবই আৰু নহ'লে ডাইৰেক্ট 0 হ'ব বাকী ইফালে আছে কথা আহিছে ইয়াতো একেই এইটো আপোনাৰ ইয়াত 122 CM এইটো দেখিছে এইটো 122 CM
122 cm এইটো আৰু এইটো আপোনাৰ ৱাল আছে এইটো ৰিকমেণ্ড কৰি দিছে এইটো JVD এইটো তাক ঠিক তেনেকৈ ইয়াতো একেই 10 ইয়াত লাগিলে 1 পৰা ষ্টাৰ্ট কৰি 10 লৈকে মেক্সিমাম পাব এইটো একেই ইয়াতে একচুৱেলি এইটো কি বস্তা আলু বস্তা ইউজ কৰিছে আলু বস্তা নাজানো এইটো তেওঁলোকে হাই বস্তাৰ মাজত খেৰ আছে টিউব লাগি আছে 53rd নম্বৰ কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ মানে ৰিজনেল গেম আছে কাইলৈৰ পৰা ষ্টাৰ্ট হ'ব 15-16 বয়ছৰ কাৰণে আৰু 19-20 তাৰিখ জুলাই গাৰ্লছৰ কাৰণে ইভেণ্ট আছে আৰু তাৰে আমি ইয়াতে গোটেই মাৰ্কিং গোটেই ধুনীয়াকৈ কৰি থৈছোঁ ইয়াত পেণ্ডেলো বনাই থোৱা হৈছে আৰু বাকীখিনি আপোনালোকক আমি জনাই থাকিম এই ভিডিঅ'টো চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ ছাৰ আপোনালৈও বহুত বহুত ধন্যবাদ থাকিল ধন্যবাদ পুনৰ লগ পাম